আকাশবাণী গুৱাহাটী আমাৰ নাট্যানুষ্ঠানত আগবঢ়োৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত মঞ্চনাট ৰূপালীন। অনাতাঁৰ সম্পাদনা আৰু প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এয়া ৰূপালীন। ৰূপালীন, আজি ইমান বেলি কিয়? মোৰ পেপা বজাওঁতে উঠ বিষালে। তোমাৰ পেপাৰ মাতবোৰ উৰি উৰি গৈ মোক আগভেটি ধৰি আহিবলৈ নিদিয়ে। সিহঁতৰ মাজে মাজে বাট ফালি আহোঁতে বেলি হ'ল আকৌ। তেন্তে মই আৰু পেপা নবজাওঁ। বজাবা মায়াব। বাৰু মায়াব, তুমি পেপাটোক কিমান মৰম কৰা? খুব ভাল পাওঁ। পেপাটো নহ'লে মই এখন দেখো থাকিব নোৱাৰোঁ। তেনে পেপাটোৰ সতে তুমি থাকা, মই যাওঁগৈ। কেলৈ যাবাগৈ ৰূপালীন? কেলৈ নাযাম? মই নহ'লে তুমি গোটেই দিনটো অকলে থাকিব পাৰা, গোটেই নিশাটোও পাৰা, কিন্তু পেপাটো নহ'লে নোৱাৰা। তেন্তে তুমি মোক পেপাটোৰ সমানকে মৰম নকৰা? পেপাটোনো কি? তাতকৈ তোমাক কত গুণে মৰম কৰোঁ। তেন্তে মোক পেপাটো দিয়াচোন। লোৱা। এতিয়া এতিয়া কেনে? তুমি বৰ অকৰুণ ৰূপালীন, তুমি নিশ্চয় আহা। পেপা বলিয়া, বাঁহৰ পেপাটো ভাঙিলত বোলে আকৌ মই অকৰুণ হলো। ভাল হ'ল, এতিয়া সেই সময়ত মোলে মনত পৰি থাকিবহে তেওঁ। এতিয়া তুমি নহা সময়ত কোনে তোমাৰ মাত মাতিব? কোনে তোমাৰ মিঠা মিঠা গীত মোক শুনাব? কিয় মায়াব? কেনেকে বাৰু সি মোৰ মাত মাতিছিলে? মোৰ হিয়াৰ মাজত সোমাই থকা ৰূপালী মোৰ এই মাতটিয়ে, এই পেপাৰ বিন্দাই বিন্দাই আহি তোমাৰে দৰে এই পেপাটিয়ে তোমাৰ গীতকে মোক গাই শুনাইছিল। ৰূপালীন, তুমি কিয় ইমান নিমৰমীয়াল বাৰু? তুমি অকলে এৰি থৈ গ'লে তুমিও হৈ পেপাটিয়ে মোক কতনো ইননি বিননিৰে ব্যাকুল কৰি থৈছিল। তেন্তে তুমি মোক নকলা কিয় মায়াব? নকলা কিয়? তেন্তে তুমি মোক নকলা কিয়? তুমিনো বাৰু ভাঙিলা কিয়? মোক খং উঠিল আকৌ। তোমাৰ ক'ত খং উঠে? জানো ক'ত উঠে, ভৰিতো উঠে, মূৰতো উঠে। বুকুত উঠে নে নুঠে? নুঠে। কিয়? বুকুত মৰমহে থাকে, তালে খং গলে মৰমবোৰ পমি যাব নহয়। বাৰু মায়াব, মই তোমাক এটা পেপা সাজি দিম দেই। বাৰু দিবা। মায়াব, বাৰু মায়াব, যোনটোৱে ইমানবোৰ পোহৰ দি থাকে, তাৰ পোহৰবোৰ বাৰু ঢুকাই নাযায় কিয়? সি পৃথিৱীখনক খুব ভাল পায়, সেইগুণে সেই পোহৰবোৰ জোনৰ মৰম। পৃথিৱীখনলৈ জোনৰ ইমান মৰম আছে, সি কেতিয়াও নুঢুকায়। বাৰু ৰূপালীন, তোমাৰো মোলৈ তিমান মৰম আছেনে? আছে মায়াব,
আছে তোমালে মোৰ খুব মৰম আছে মায়াব ৰূপালীম মায়াব ৰূপালীম মায়াব ৰূপালীম এতিয়া ৰাতি হ'ল জোন বহুতো উঠিলে মই আৰু যাওঁগৈ দেই নহ'লে বুঢ়া আপুৱে বিচাৰি আহিব মোক তোমাৰ সৈতে ইয়াতে দেখিলে বৰ খং কৰিব কিয় বুঢ়া বোপায়ে মোক তোমাৰ ওচৰলৈ আহিবলৈ হাক দিছিল কিয় বোপায়ে কৈছিল বোলে সি পেপা বজাই থকা ল'ৰাই কি ছোৱালী পোহপাল দিব বাৰু তেন্তে যোৱা মই ইয়ালৈ নাহোঁ মই ক'ৰবালৈ গুচি যাম কেলৈ গুচি যাবা তুমি গুচি গ'লে মই কাৰে সৈতে থাকিম মোৰ লগতে থাকিবি আপু তুমি ইয়ালৈ কিয় আহিলা তোক বিচাৰি মই তোক ইয়ালৈ আহিবলৈ হাত দিছিলোঁ নহয় আপু আপু মায়াবই বৰ বেজাৰ পাইছে তুমি মোক তাৰ ওচৰলৈ আহিবলৈ নিদিয়া দেখি এৰা নিদোঁ ঐ মায়াব ৰূপালী মোক বিয়া কৰাবলৈ এনেই নাপাওঁ নিজে এটা বাঘ মাৰি তাৰ মূৰটো মোৰ আগত দিবি তেতিয়াহে তাইক তোলৈ বিয়া দিম তেন্তে সেই হ'ব জোনাফা মই আহিলোঁ ময়ো যাম মায়াবৰ সৈতে ময়ো যাম বাঘ চিকাৰ কৰিম নোৱাৰ জোনাফা এই কাৰে তুমি বিচৰা বাঘৰ মূৰ নিপিন্ধা মানে কাৰ চুঙাত নোসোমাই ময়ো যাম ময়ো চিকাৰলৈ যাম নোৱাৰ আপু ময়ো যাম নোৱাৰ ময়ো যাম নোৱাৰ নোৱাৰ চিকাৰ আনি বীৰ বোলাইছ তাৰ মানে আৰুনো কি লোকৰ হৰত পৰা বাঘৰ মূৰটো নিজৰ বুলি ক'বলৈ অলপো সংকোচ লগা নাইনে তুমি মিছা কথা কৈছা সাৱধানে কথা কবি মই কোন নাজানা হ'বলা তুমি যিয়েই হোৱা নালাগে মোৰতো কেতিয়াও তোমাৰ হ'ব নোৱাৰে কি মায়াব এইবোৰৰ মানে কিয় ঠিক আছে আজি 3 দিন ধৰি এই বাঘটোৰ পাছে পাছে ফুৰিছো আজি কিন্তু সি মোৰ হৰৰ পৰা হাত সাৰিব নোৱাৰিলে কাইলৈ বাঘটোৱে হাবি বননি বহতিয়াবলৈ ধৰিলে আৰু এডাল কাৰ কোৰৰ পৰা হু গৈ আহিল বাঘটোৰ গাৰৰ পৰা দুৱেদি গৈ গছ এডালত পিন খাই ৰলগৈ মই চল চাই গৈ বাঘৰ মূৰটোত ঘা ফুটালোগৈ মূৰটো হাতত লৈ দেখিলো এই মানুহটোৱে হাতত ধনুকাৰ লৈ অলপ দূৰত ৰৈ আছে মূৰটো হাতত লৈ গুচি আহিলো তাৰপিছত এই ঘটনা মায়াব তই সঁচাকৈয়ে স্বীকাৰ কৰিব পাৰ
ৰূপালী মোক তই পোহপাল দিব পাৰিবি। তেন্তে তেন্তে তুমি মোৰ লগত ৰূপালী মোক বিয়া দিবা? জোনাফা কতা, তুমি তুমি দেখোন মুকলি মনেৰে ক'ব পৰা নাই। মায়াবৈ, তই যে পুহিব পাৰিবি সেই বিষয়ে মোৰ অলপো সন্দেহ নাই। পিছে মই কেনেকে থাকিব মায়াব? আজি 15 বছৰ তাইক বুকুত বান্ধি লৈ ফুৰাইছো। মোৰ একেজনী যি তাইক মোৰ জীৱনটোৰ দৰে ৰাখি আছো। মায়াব, বাঘৰ মূৰটো তুমি কেলে কাটিলা? তোমাক বিয়া কৰাবলৈ। ৰূপালীম, তুমি ঘৰৰ ভিতৰলৈ যোৱাচোন। এইবোৰ কোনোবা শত্ৰু আহিছে, তুমি নোলাবা। জোনাফা, এই পাখণ্ডকেইটাই আকৌ কাজিয়া কৰিবৰ মনেৰে আহিছে। প্ৰভু, এই দুৰাচাৰ কাপুৰুষে মোৰ চিকাৰৰ মূৰ কাটি ইয়াত তাৰ মই মতালি দেখুৱাইছে, আৰু তাকে মই দাবী কৰিলত সি মোক অপমান কৰি আপোনাৰো অপমান কৰিছে। মূৰ্খ নীলাজ, খন্তেকতে বাঘৰ মূৰ উলিয়াই উভতাই দে। চোৰ, এই পাত মোৰ হৰত পৰিছে। ৰুক্মী ডেকা, মোৰ মানুহে মিছা কথা নকয়। কোন তোমালোক? মোৰ ঘৰৰ চোতালত এনে আচৰণ কৰিবলৈ কোনে অধিকাৰ দিছে? মোৰ শক্তিয়ে দিছে। তোমালোকক সম্ভ্ৰান্ত লোক যেন দেখিছো। পিছে কেনে বৰ আচৰণ? অচিনাকি মোৰ আদেশ, তোমালোক মোৰ ঘৰৰ চোতালৰ পৰা আঁতৰ হোৱা। বৰ্বৰ নিশকতীয়া বুঢ়া, তোৰ কিহৰ ইমান তেজ? প্ৰভু, এই বুঢ়াই সকলোৰে গুৰি। আপোনাক কি অপমান কৰে? ইয়াকে ভালকৈ কাটিব লাগিব। অৱশ্যে এই মুকুতা যদিও শামুকৰ পেটত উপজিছে, ইয়াৰ ঠাই নহয়। ইৰাজ কাৰেঙৰহে উপযোগী। এই ৰূপহীজনী কোন? আমাক শাস্তি বিহি হেঁপা পুলো নাই নে? এতিয়া আজলি ছোৱালী নহয় বুঢ়া মানুহ, এইবোৰ কথা আৰু নুলিয়াবা। যি হল পাহৰি যোৱা। এইজনী সম্ভৱ তোমাৰেই যি নাইবা নাতিনী। তাইৰ ৰূপলৈ চাই তাই তোমাৰ জুপুৰীৰ কাৰণে নহয়, তাইৰ ৰূপৰ জেউতি আধ্যবন্তসকলৰ জোনাকী কাৰেঙৰ ভিতৰতহে দুগুণে চৰিব। এনে কথাও মই শুনিবলগীয়া হ'ল। এনে কথাও মই সহিব লাগিব। প্ৰভু, সন্ধিয়া হৈ আহিছে। হেৰা, আমি আৰু সৰবেলি ইহঁতৰ সৈতে ইয়াত ৰেপাৰেপি কৰি থাকিব নোৱাৰো। ইহঁতৰ যথোচিত শাস্তি হ'ল। এতিয়া নেদেখাজনৰ কৃপাত আমাৰ ভাগ্যত এই মুকুতাটি মিলিছে যেতিয়া। বুঢ়া মানুহ, তুমি আপোন ইচ্ছাৰে এই ৰূপহীৰ কপাল মুকলি কৰি দিয়া। তুমি ৰূপহীক মোক সমৰ্পণ কৰা। তাৰ সলনি তোমাৰ এই জুপুৰীৰ সলনি কাৰেং যেন ঘৰ বাৰী আৰু সুন্দৰীৰ সলনি তাইৰ শৰীৰৰ জোখৰ সোণ। নালাগে, সোণ নহয়, সোণ নালাগে। বুঢ়া মানুহ, रुकुमी देखा पूरा हताई बुल जो ही गली देखी हो मुर्की होल रूपालिम
নাই ধৰম নাই বিচাৰ নাই ৰজা নাই ঈশ্বৰ নাই অৰাজক ৰূপালীম কলৈ গলি অ কোনে নিলে তোক ৰূপালী ফটিকা তাৰ ৰাগী জোনৰ পোহৰবোৰে যেনেকৈ নৈ গছ গছনিত পৰি ৰূপহ কৰে সেইদৰে ফটিকাৰ ৰাগি লগা চকুৰ চাৱনীয়ে এই সুন্দৰীবিলাকৰ ৰূপত জিউতি ঢালি দিয়ে ফটিকাই ফূৰ্তিৰ ৰস লেগিৰি আৰু এবাতি ডাঙৰ বাতি এইটো আকৌ কি হেৰৌ প্ৰভু মোৰ সৰ্বনাশ হ'ল মোক ৰাখক ৰাখিব লাগে এতিয়া এই সময়তহে তোক ৰাখিবলগীয়া হ'ল ইহঁত ইয়ালৈ আহিবলৈ পালে কেনেকৈ সন্তৰীবোৰে ফটিকা খাইছে নেকি সৰহকৈ প্ৰভু আপুনি আমাৰ ৰজা আমাৰ সকলো ভৰসা আপোনাৰ ওচৰলৈ আহিছো প্ৰভু আপুনি ৰাখক আৰু ৰজা হলো বুলিয়েনো ফটিকাটো পাও শান্তিৰে খাব নিদিয় নে ৰজা হলো বুলিয়েনো ৰং তামাচাও নকৰিম নে মই ৰজা নহয় যেনিবা প্ৰজাৰ কিনা গোলামহে বাৰু তোৰনো কি ৰাখিব লাগে প্ৰভু তোৰ হল কি প্ৰভু ফটিকাৰ কলহৰ তলি ফুটিল নেকি প্ৰভু মোৰ একেজনী ছোৱালী তাইক মোৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল ছোৱালী নিলে কোনে ক'ব নোৱাৰো প্ৰভু চিনি নাপাওঁ যদি শুনিবলৈ পাইছো তেওঁ হেনো প্ৰান্ত দেশ অধিপতি মণিমুগ্ধ কোঁৱৰ আচৰিত বুঢ়া তই কিবা সপোন দেখি ধৰফৰাই উঠি আহিছ নেকি প্ৰান্ত দেশ অধিপতি মণিমুগ্ধ সিদিনাহে তেওঁ মোৰ ইয়াত আলহী খাই মোৰ ভনী ইতিভেনক বিয়া কৰাবলৈ থিৰ কৰি গৈছে আৰু তই কৈছহি তেওঁ তোৰ ছোৱালী নিলে বুঢ়া ফটিকা খালি নেকি সৰহকৈ মিছা কথা আৰু সঁচা হলেও তাৰ কোনো প্ৰতিকাৰ নাই হ'ব নোৱাৰে বুঢ়া তোৰ এজনী সামান্য ছোৱালীৰ কাৰণে এতিয়া মই মহাপ্ৰতাপী মণিমুগ্ধক জোকাই লৈ ৰাজ্যলৈ বিপদ চপাবলৈ কওঁনে তেন্তে মই বিমুখ হৈ উভতি যাব লাগিব তেন্তে মই মোৰ ৰজাৰ পৰা একো বিচাৰ নাপাওঁ এই সন্তৰী এই বুঢ়াক ইয়াৰ পৰা দূৰ কৰি থৈ আহগৈ তেনেহলে আৰু কাৰ ওচৰলৈ যাম ৰুক্মী ৰাজ্যত আজি বিচাৰ নাই ৰবা বুঢ়া ৰুক্মী ৰাজ্যত এতিয়াও বিচাৰ আছে ইতিভেন তই ওলাই অহাৰ কি আৱশ্যক তুমি বুঢ়াৰ বিষয়ে বিচাৰ নকৰা মানে মই ভিতৰলৈ নাযাওঁ বিচাৰ কৰো নকৰো সেইটো মোৰ কথা মই ৰজা তই আকৌ এইবোৰত হাত দিবলৈ আহিছ কিয় তোৰ কাম অন্তেশপুৰৰ কাম চোৱা যা এইবোৰ মোৰ কাম বুলি মই জানো কিন্তু তোমাৰ কৰ্তব্য যেতিয়া তুমি পাহৰিবা তাক মই সোঁৱৰাই দিবলৈ আহিবই লাগিব ইতিভেন ভনীতি তোৰ ভুল হৈছে ভাবি চাচোন মণিমুগ্ধক আমি কি কৰিব পাৰো আৰু বিশেষতে যেতিয়া মণিমুগ্ধ আমাৰ মিত্ৰ তাৰোপৰি তোক বিয়া কৰাবলৈ বিচাৰিছে তেনে স্বামী মই নবৰো মোক বিয়া কৰাবলৈ ওলাই মোৰ জাতিৰ এজনী সামান্য দৰিদ্ৰ ছোৱালীৰ সোণ যেনে গাৰ বৰণ দেখি যি এনে নিজ আচৰণ কৰিবলৈ একো সংকোচ নকৰিলে
তেনে পুৰুষক মই ঘিণ কৰোঁ হাঁহি উঠা কথা নকবা পিছে আমিনো কি কৰিব পাৰো এনে প্ৰতাপী ৰজাক আমি এই নিশকতীয়া প্ৰাণীকেইটাই কি কৰিব পাৰো একো কৰিব নোৱাৰিলো মণিমুগ্ধৰ শিলৰ দুৰ্গৰ লোহাৰ দুৱাৰত মূৰ খুন্দিয়ে মৰিবই গৈতো পাৰিম বিষয়াসকল আৰু ৰাইজসকল কাপুৰুষ বিলাসী ৰজাৰ চাপ থাকি তোমালোকৰ বুদ্ধি ভ্ৰষ্ট হ'ল নেকি নিজৰ বাহুবল পাহৰি গলা নেকি তোমাৰ ঘৰতে তোমাৰ চোতালতে আহি তোমাৰ বুকুত গুৰ মাৰি শত্ৰু গুচি গ'ল তুমি গৰ্জি নুঠি সেই শত্ৰুৰ চৰণৰ ধূলি নিৰ্মালি বুলি ল'লা ৰুক্মী ডেকা ৰুক্মী পুৰুষ তুমি ইমান তললৈ গ'লা ঠিক ঠিক কৈছা হাই ঠিক কৈছা পাহৰিলে পাহৰিলে সকলো পাহৰিলে তোমাৰ দেশৰ ওখ পৰ্বতৰ শিখৰ এতিয়াও উচ্চ শিখৰ হৈ আছে মাথোন মাথোন তুমিহে মূৰ দোৱালা তোমাৰ পৰ্বতৰ মাজে মাজে আগৰ শক্তিৰে হিল দৌলি ভাঙি মহানদবোৰে পূৰ্ব গৌৰৱ আৰু মহিমা গঢ়ি আজিও বৈ গৈ আছে মাথোন মাথোন তুমিহে আপুনি পাহৰি নিশ্চল নিৰ্বীৰ্য হৈ টোপনি গলা হোৱা হোৱা তোমালোকৰ বীৰ পূৰ্বপুৰুষসকলৰ মহানী মৈদামবোৰে বুকুত ৰুক্মী মহাবীৰসকলক লৈ এতিয়াও মহাগৌৰৱেৰে মূৰ দাঙি ৰুক্মী জাতিৰ গৌৰৱ ঘোষিব লাগিছে কিন্তু আজি ৰুক্মী ৰূপহীৰ ৰূপ ফুল মহৰা শতৰুৱে মোহাৰি গ'ল তোমাৰ তেজ থাকোঁতেও প্ৰাণ থাকোঁতেও ৰৈ চাই আছা ইমান দুৰ্বল হৈ ইমান জুৰুলা হৈ ইমান নিশকতীয়া হৈ ইমান অমানুহ হৈ জীয়াই নাথাকিবা এই ৰাজ্যত তোমালোকৰ থাকিবৰ একো অধিকাৰ নাই ৰুক্মী বুলি চিনাকি নিদিবা ডেকা বুলি নকবা তোমালোক ৰুক্মী নোহোৱা ৰুক্মীৰ সন্তান নোহোৱা তেন্তে ৰুক্মী বীৰসকল ওলোৱা ৰুক্মী জাতিৰ অপমানৰ প্ৰতিশোধ ল'বলৈ ৰুক্মী জাতিৰ মান ৰাখিবলৈ ৰুক্মী ৰূপহীৰ সতীত্ব ৰাখিবলৈ তোমালোকৰ ৰজা যদি অসমৰ্থ তেন্তে মই তোমালোকক বাদ দেখুৱাই ইতিভেন মূৰ খালি যা যা ভিতৰ সোমা ককাই তুমি ৰজাৰ উপযুক্ত নোহোৱা তুমি পিতৃ পিতামহৰ এই সিংহাসন কলংকিত কৰিছা যোৱা তুমি সিংহাসনৰ পৰা নামি যোৱা সিংহাসনৰ পৰা নামি যাম কিয় অৱশ্যে ৰুক্মী ৰাইজসকল কাক লাগে মোৰ এই কাপুৰুষ ৰুক্মী জাতিৰ কলংক ককাইক নে তোমালোকৰ মানি গৌৰৱৰ কাৰণে প্ৰাণ দিবলৈ ওলোৱা এই ইতিভেনক ৰুক্মী ডেকাসকল আৰু বিষয়াসমূহ আপোনালোকৰ হাত দেখি সঁচাকৈ মোৰ বুকুলৈ আশা আহিছে সাজু হোৱা সকলোৱে আমাৰ সতীত্বৰ বীৰত্বৰ সহ্যৰ কাহিনী মনত পেলোৱা ডেকা গাভৰু ধনী দুখীয়া সকলো ওলোৱা এই জাতিৰ সৰ্বদলী মনোবলেৰে আৰু সাহৰ প্ৰচণ্ড আঘাতেৰে মৰণ বিজয়ী অভিযানেৰে মণিমুগ্ধৰ শিলৰ দুৰ্গৰ ভাঙি চুৰমাৰ কৰা এবাৰ জ্বলি উঠা আজি যৌবন বন জুৰি বন বসন্ত মঞ্জৰী পাতে বৰণৰে মেলা হাহা সখী মোৰ হাহা সখী মোৰ হাঁহিৰে ফাকু খেলা
যৌবন বন জুৰি তোৰ ৰূপৰ ফুলনিতে শেৱালি নেৱালি কতনো ফুল দহনি আমোলাই কৰিছে আকুল ফুলৰ বাতিৰে মোৰে নিজৰা বাকি দিয়া তাতে বিয়াকুল ৰূপ মোৰ প্ৰিয়া ও সখী আজি যৌবন বন জুৰি আজি অভিনৱ তৰালি পোহৰৰ চঞ্চল গীতি শুনা তাৰ লহৰতে কপি কপি মোৰ যৌৱন জোনাকী কাৰেঙত বাজে মীনা তাতে বাহনা উৰ্বশী বিবহনা নৃত্যতে আকুল ও সখী যায় যে বেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা মোক তোমালোকে কেলে ইয়াত থৈছা মণিমুগ্ধই কৈছে দেখি তোমাক ইয়াত থৈ আদৰ যতন কৰি গীত শুনাই মন ভাল কৰিবলৈ কৈছে মোৰ যে মন ভাল নহয় মোৰ যে বৰ বেজাৰ বেজাৰ তোমাৰ বেজাৰ নাইকিয়া হ'ব ইয়াত তুমি কিমান সুখত কিমান আনন্দত থাকিবলৈ পাবা এই সুন্দৰ সোণ খটোৱা কাৰেঙৰ কোঠালিত তুমি থাকিবা কৰচন চৰাই কোমলতকৈ কোমলীয়া পাখি ভৰোৱা গাৰুৰ তুলিচা পৰা সোণৰ খুৰা খোৱা পালেঙত শুবলৈ পাবা পাৰস্য দেশৰ ফুলৰ পাহিতকৈও নিমজ দলিচাত ফুৰিবলৈ পাবা জোন বেলি বনৰীয়া এন্ধাৰত জিলিকা মেজাং কৰি হিংখাপ চাটনৰ মাজত সদায় শুৱনি হৈ থাকিবা ছাঁতে শুকোৱা মসলিনৰ ওৰণি আৰু মনোময় অলংকাৰ পাবা সোণ ৰূপ হীৰা পোৱাল নানা মকৰত পদপৰাগমণি গহনা শৰাই শৰাই পিন্ধিবলৈ পাবা দিনে ৰাতিয়ে কত লিগিৰিয়ে তোমাৰ আলপৈচান ধৰিব তাৰ উপৰিও সুন্দৰ লৰণী ডেকা কোঁৱৰ মণিমুগ্ধৰ চেনে ঠাউতি আৰু মৰমে তোমাক আঁতল তোলাই ৰাখি থব তেতিয়া আৰু তোমাৰ বেজাৰ নাথাকিব এতিয়া মণিমুগ্ধ ইয়ালৈ আহিব নহয় তুমি এনেকৈ থকা দেখিলে মণিমুগ্ধ কি বুলি ভাবিব মণিমুগ্ধ কেলে আহিব ইয়ালৈ তেতিয়া কেলে আহিব চোৱাচোন বাৰু আকৌ এজনীলৈ বোলে আকৌ কেলে আহিব আহিলে গম পাবা নহয় 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 মই কি কৰিম মই মৰি যাম মই মৰি যাম ৰূপালী এনে জোনাক সুদি নিশালৈ আবতৰীয়া বেজাৰৰ ডাৱৰ কিয় মাতিছা মোক পাৰাবৰ তই আগত
ইমান অকৰুণ নহবা। মই ইয়াত থাকিব নোৱাৰো। মই ইয়াত নাথাকো। মই নাথাকো। বাৰু নেলাগে থাকিব। মই তোমাক ইয়াৰ পৰা লৈ যাম সু দূৰণিলৈ। সুৱা নীল আকাশৰ পৰা নিজৰি তৰাৰ হীৰাফুলীয়া পোহৰবোৰ আহিছে। জোনৰ জোনাকে য'ত জোনোৱালী সপোনৰ ৰাজ্য পাতিছে তালৈ তালৈ আমি দুয়ো ওলাই যাওঁ। ব'লা ব'লা ৰূপালী। নেমাতা নেহাহা। তুমি মোৰ অন্তৰৰ কথাখিনি শুনিবই লাগিব। তুমি সমিধান দিবই লাগিব। ৰূপালীম ৰূপালীম তুমি ৰূপ সাগৰৰ মণি জীৱন ধৰি। ৰূপ সাগৰৰ দীৰ্ঘশূন্য প্ৰহাৰত তুমি প্ৰণয়ৰ ধ্ৰুৱ জ্যোতি। তোমাকে উদ্দেশ্যি তোমাকে থিয়াই মোৰ হিয়াই তোমাক বিচাৰি আহিছে। তুমি মায়া মৰিচিকাৰ দৰে কিয় কিয় আঁতৰি আঁতৰি যাব ধৰিছা? ৰূপালীম তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া। মোক জীবলৈ তুমি মৌ দিয়া। পিবলৈ তুমি মৰম দিয়া। হাঁহিবলৈ মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ এখনি জিৰাবলৈকো ঠাই নিদিবানে? ৰূপালীম তোমাৰ ওচৰলৈ মোক এখন দেশ যাবলৈ দিয়া। ৰূপালীম মণিমুগ্ধ কোঁৱৰ, তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া। মণিমুগ্ধ কোঁৱৰ, মায়াব মোৰ জীৱন জুৰি আছে। মোক মায়াবৰ ওচৰত থৈ আহাগৈ। ৰূপালীম মায়াবক তুমি বৰ ভাল পোৱা? কিমান? মই ক'ব নোৱাৰো। খুব ভাল পাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূন্যত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে, তিমান তিমান। ৰূপালীম ময়ো তোমাক ভাল পাওঁ, অতিকৈ ভাল পাওঁ। তোমাৰ কাৰণে মই বহুত তললৈ নামি গলো। মানুহৰ শাৰীৰ পৰা হিংস্ৰ পশুৰ শাৰীলৈ তোমাক পাবলৈ। মোক নোপোৱা, মই নাথাকো। ৰূপালীম তোমাৰ এই পংকজ কান্তিৰ সুন্দৰ দেহাত এতিয়াই মোৰ বাসনাৰ ৰঙা গোলাপ গুৰি সানি দিব পাৰো। তোমাৰ সোণ সেন্দুৰীয়া কপালত মোৰ ধপত নিশা বোৱাব পাৰো। তোমাৰ ওঠৰ পৰা বৈ অহা ৰূপৰ ফটিকা মই এতিয়াই পাতিয়ে পাতিয়ে পি তোমাৰ লৌনু কোমল বুকুৰ পৰশত ৰোমাঞ্চিত হৈ কামনাৰ সকলো পিয়াহ গুচাব পাৰো হেলা ৰঙে অনায়াসে। মই তোমাৰ কথা বুজিব নোৱাৰো। তোমালে মোৰ ভয় লাগিছে। মোক ঘৰলৈ মোৰ কথা বুজিব নোৱাৰা? মোৰ কথাৰ মানে হৈছে তুমি মোৰ হাতৰ মুঠিত। মই তোমাক যি ইচ্ছা তাকে কৰিব পাৰো। ৰূপালীম তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মণিমুগ্ধই একো নকৰে। ৰূপালীম আহা, তুমি এই শয্যাত বহাহি আৰু মই তোমাৰ চৰণৰ তলত বহি মোৰ অন্তৰৰ কথা কওঁ। মোৰ হিয়াৰ তলিৰ সকলো উবুৰিয়াই তোমাৰ আগত নিবেদন কৰো। তেতিয়া তুমি বুজিবা সমিধান নিদিয়াকৈ কেনেকৈ থাকিব পাৰিবা। ৰূপালীম আহা, ৰূপালীম আহা, আহা, আহা ৰূপালীম।
ৰূপালী 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 কোনোবা শত্ৰুৰে মনে মনে আহি আমাৰ কাৰণে আক্ৰমণ কৰিছে পালি পহৰীয়া কি তোমাক স্বাগত সম্ভাষণ জনাইছো ইমান নিশাৰ অতিথি তুমি বাটত বোধ কৰো তোমাৰ একো অসুবিধা হোৱা নাই লিগিৰি যা সোনকালে অতিথিসকলৰ শুশ্ৰূষাৰ দিহা কৰগৈ আহা ইতিভেন আসন লোৱাহি তোমাৰ মোৰ প্ৰতি আগ্ৰহত মই বৰ মুগ্ধ হৈছো আহা আহা মণিমুগ্ধ মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী এতিয়া হেনে যিদিনাই তোমাৰ সতে মোৰ প্ৰথম সাক্ষাৎ ইতিভেন চিৰকালেই মই তোমাৰ বন্দী তুমিতো আগে মোত ভুল যোৱা নাছিলা মইহে ভুল গৈছিলো এতিয়াও ভুল গৈয়ে আছো এতিয়া আৰু প্ৰণয়ৰ আখৰ আখৰা প্ৰয়োজন নেদেখো মোৰ বন্দীশাললৈ যাবলৈ প্ৰস্তুত হোৱা এই স্বৰ্গলৈ যাবলৈ মোৰ বাসনা সদা ব্যংগ নকৰিবা প্ৰভু প্ৰভু দাসৰ দুখ ক্ষমা কৰিব বন্ধু ভাৱেৰে আপোনাৰ ভাবি পত্নী বুলি নগৰৰ দুৱৰীয়ে বাট এৰি দিলে সসম্ভ্ৰমে কিন্তু এওঁলোকে আমাৰ ৰাজ্য আক্ৰমণৰ উদ্দেশ্যেহে আহিছে সেইটো মই ভালকৈ বুজিছো কিন্তু মোৰ বিনা আদেশত নগৰৰ দুৱাৰ কিয় মুকলি কৰি দিছিল অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিছে গুপ্তভাৱে অপদাৰ্থ যোৱা দোষীবোৰক উপযুক্ত শাস্তি আৰু আক্ৰমণকাৰী সকলোকে বন্দী আৰু আক্ৰমণকাৰীৰ দেশলৈ গৈ সিহঁতৰ গাঁও ভূঁই চহৰ নগৰ সকলো জুই লগাই দাহ কৰা আপুনি নিশ্চিন্ত থাকক প্ৰভু আপোনাৰ প্ৰিয়সী ইতিভেন সৈন্য আৰু দেশৰ বিষয়ে মই সকলো দিহা লগাম ইতিভেন ইয়াৰ অৰ্থ এই যে তুমি মোৰ দেশৰ কুমাৰীৰ সতীত্ব হৰণ কৰিছা সেই দেখি তুমি সতীত্ব ৰক্ষা কৰিবলৈ সৈন্য সামন্তে লৰি আহিছা তুমি ৰূপালীমক হৰণ কৰি আমাৰ দেশক অপমান কৰিছা নিৰাশ্ৰয় অবলাৰ ওপৰত অত্যাচাৰ কৰিছা মই দেশৰে মানি জাতিৰ মান ৰাখিবলৈ প্ৰাণ দিবলৈ আহিছো মিছা কথা অৱশ্যে মিছা কথা তুমি আহিছা তোমাৰ ঈৰ্ষাৰ সন্তুষ্টিৰ বাবে মোৰ ওপৰত প্ৰতিশোধ ল'বলৈ বেছ কথা প্ৰভু ৰেন্থিয়াং তহঁতে মোক আৰু নিশাটোক কোনেও আহুকাল নকৰিবি দুৱাৰত মাত্ৰ লিগিৰি থৈ দিবি যি বিচাৰো যতনাই দিবলৈ তাৰ বাহিৰে সকলো প্ৰমোদ নিস্তব্ধ বুজিছ মাত্ৰ মোৰ খিৰিকী দুৱাৰৰ তলৰ পৰা নিশাৰ নিশাটো আহি থাকিব লাগিব মৃদু সংগীতৰ গুঞ্জন ধ্বনি বুজিলি কিন্তু প্ৰভু ৰুক্মী সৈন্যই দেখোন নগৰ বেৰি থৈছে মূৰ্খ অপদাৰ্থ মোৰ ইমানবোৰ সৈন্য সামন্ত থাকোঁতেও সেই চিন্তা মোক কৰিবলৈ দিছ যা এফালৰ পৰা সকলোকে নিৰ্মূল কৰ ধ্বংস কৰ অৱশিষ্টক বন্দী কৰ ৰুক্মীৰ ৰাজ্য ৰাতিৰ ভিতৰতে পুৰি ভস্ম কৰ এখনো গাঁও যাতে বাকী নাথাকে যা যা মই খিৰিকীৰ পৰা ৰুক্মীৰ ঘৰেং দাহ কৰা জুইৰ ৰঙা নীলা শিখাবোৰ দেখিব লাগিব হে হ'ব প্ৰভু আৰু শুন ৰূপালীমক জীয়াই জীয়াই মোৰ আগত আনি দিব লাগিব কোনো অংগত ঘূণ নলগাকৈ যা তোমাৰ অভিপ্ৰায় তোমাক সাৱটি ধৰি খিৰিকী দি তোমাৰ ৰুক্মী গাঁও ধ্বংস কৰা জুইৰ শিখা চোৱা ৰূপালীমক কি কৰিলা ৰূপালীম ইয়াৰ পৰা পলাই গৈছে আকৌ ধৰি আনি দিবলৈ কৈছো কিয় ৰূপালীমক কি কৰিবা মোৰ কুঁৱৰী কুঁৱৰী তোমাৰ কুঁৱৰী অৱশ্যে মোৰ তাইক তোমাৰ কুঁৱৰী কৰিব নোৱাৰা কিয় তাই মান্তি নহয় শুনিছা মোৰ সৈন্যই তোমাৰ
ৰুক্মী বীৰসকলৰ কেনেকৈ দংশি নিব লাগিছে আৰু অলপ সময় তাৰ পিছত সকলো নিতাল মাৰিব নিস্তব্ধতা হলে মই মোৰ অন্তৰৰ কথা তোমাক কম ভাঙি পাতি তেতিয়া তুমি বুজিবা মই তোমাক কিমান ভাল পাওঁ নহয় 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 মণিমুগ্ধ মণিমুগ্ধ মই আছো তোমাৰ ওচৰতে এটি ভেন এঢোক ফটিকা দিয়া মণিমুগ্ধ এটি ভেন বৰ দুখ দিলা তুমি বৰ নিষ্ঠুৰা তুমি মোক ভাল নোপোৱা এটি ভেন মণিমুগ্ধ বৰ ভাল পাওঁ তোমাক তোমাক মই বৰ ভাল পাওঁ ময়ো তোমাক বৰ ভাল পাওঁ তেন্তে আৰু তুমি ৰূপালীমৰ কথা নকবা তাইক আৰু ইয়ালৈ নানিবা কিন্তু কিন্তু ৰূপালীমৰ ৰূপালীম সুন্দৰী তুমি ৰূপালীমক ইয়ালৈ আনিব নোৱাৰা নহয় টিভেন ৰূপালীমৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিলে মোৰ জীৱন অসাৰ্থক মই তোমাক ভাল পাওঁ তোমাক মই এবাৰ ৰূপালীমক লগ পোৱাৰ আগতে শেষ কৰিম সন্তৰী দুটা মাত সন্তৰী এক ভালকৈ বান্ধি মোৰ বন্দীশালত থৈ দে তোক মই ঘিণ কৰোঁ ইতি ভেন মই তোমাক ভাল পাওঁ বৰ ঘিণ কৰোঁ মই তোক ঘিণ কৰোঁ মই তোমাক ভাল পাওঁ বৰ ভাল পাওঁ তিৰোতাৰ ঈৰ্ষাৰ জুইত এটা জাতি জহি যাব লাগিছে খোজ কাঢ়িব নোৱাৰো ৰূপালী মোৰ গাটো উলকি পৰিব খুজিছে মায়াব ৰূপালী মায়াব মোৰ বৰ পিয়াহ লাগিছে মায়াব ৰূপালী আহাচোন তুমি ইয়াতে অলপ বহা মই তোমালৈ পানী বিচাৰি আনোগৈ মায়াব মোৰ বৰ পিয়াহ লাগিছে পিছে তুমি পানী বিচাৰি গ'লে মই অকলে কেনেকে থাকিম ৰূপালী কিহৰ ভয় হোৱা নিজৰ মাত শুনা নাই ওচৰতে আছে তুমি এখন্তেক বহা মই লৰ মাৰি পানী আনোগৈ ৰূপালী আমি আৰু ইয়াত থকা ভাল নহ'ব আমাক বিচাৰি বোধ কৰোঁ কোনোবা আহিছে সিহঁতৰ লগত কুকুৰ আছে আমাৰ মাত পাই ভুকিছে হোৱা দূৰত মানুহ বলা ৰূপালী উঠা মায়াব মোৰ আৰু শক্তি নাই মোক ইয়াতে এৰি থৈ তুমি পলাই মই কেনেকে উঠিম কঁকালৰ পৰা উঠা ৰূপালী মই তোমাক ধৰি দিছো ৰূপালী লিগিৰি কোঁৱৰ ৰেন্থিয়াং প্ৰভু ৰেন্থিয়াং
বন্দীবোৰক প্ৰাণদণ্ডৰ কাৰণে সাজু কৰা হৈছেনে? হয় প্ৰভু, ঘাতকবোৰ সাজু হ'ব ধৰিছে। মাজনিশা এটা এটাকৈ প্ৰাণদণ্ড পোৱা বন্দীবোৰক হত্যা কৰা হ'ব আৰু তাৰ পিছতে বাকী থকা ৰুক্মী গাঁওবোৰ সমূলঞ্চে ধ্বংস কৰি ৰুক্মী কাৰেংটোত জুই জ্বলাই দিয়া হ'ব। বাৰু, আৰু গাঁও ভুই পুৰিব নালাগে। কাৰেঙো একো নকৰিবি। ৰূপালীমক এই আদেশৰ কথা জনোৱা হৈছে নে নাই? হৈছে প্ৰভু। সুন্দৰ হৈছে। চকু পানীৰ বাৰিষাৰে কোমল হোৱা অন্তৰৰ মাটিত মই চাহ কৰি মোৰ বাসনাৰ কঠীয়া পেলাবৰ উপযুক্ত সময় হৈছে। লৈ আহ ৰূপালীমক সুন্দৰকৈ সজাই ফুল চন্দনেৰে যা। সেয়া হ'ব প্ৰভু। কি সুন্দৰ ৰূপালীম, কেনে কোমল তাইৰ মাংস পেশীবোৰ, কেনে গোলাপৰ পাহিৰ দৰে নিমজ তাইৰ গাৰ ছাল। মোক লাগে ৰূপালীমৰ ৰূপৰ পূৰ্ণ উপভোগ। ৰূপালীম ৰূপালীম, তোমাৰ মায়াবো আৰু বুঢ়া বাপেৰাক চাবানে? কতা মোক নিয়া, টানি নিয়া। নহয়, তুমি সিবিলাকক চাব নোৱাৰা। কেলৈ? কিয়? মায়াব মই মায়াবক চাওঁ। সিহঁতক আৰু ক'ত চাবলৈ পাবা? অলপ পৰৰ পিছতে সিহঁতৰ মূৰ গাৰ পৰা ছিকি পৰিব। কিয়? কেলৈ? তেনে নকৰিবা। কেলে মাৰি পেলোৱাবা? তোমাক মোৰ বুঢ়া আপুৱে একো কৰা নাই। নামাৰিবা। মায়াব বৰ ভাল, আপু বৰ বুঢ়া মানুহ। ৰূপালী, তুমি মোক কৈছা, কিন্তু মই কিয় তোমাৰ কথা ৰাখিম? তুমি মোৰ এটা সামান্য কথাকে ৰাখিবলৈ মান্তি নোহোৱা। কি কথা কোৱা? কি কথা? তোমাৰ এই সোণাময় শৰীৰটো মোক নিজ মনেৰে দান কৰিবলৈ তোমাৰ ৰূপ উপভোগ বুজিছা? যদি এই শৰীৰ মোক দান কৰা, তেতিয়াহ'লে তোমাৰ মায়াবক এৰি দিম। সঁচাকৈ এৰি দিবা? মোৰ বুঢ়া আপুকো সঁচাকৈ এৰি দিবা? সকলোকে, তোমাৰ দেশৰ সকলো মানুহক। তেন্তে তাকে কৰা। তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিম। সিহঁতক এৰি দিয়া, এতিয়াই এৰি দিয়া। বাৰু, তেন্তে কোনো কথা নাই, সিহঁত সকলোৱে মুক্তি পাব। ৰেনথিয়াং, যোৱা বন্দীবোৰক ইয়ালৈ লৈ আহাগৈ। প্ৰভু, বন্দীসকল উপস্থিত। বন্দীসকল, তোমালোকক মুক্তি দিয়া হৈছে। ৰূপালীমে তোমালোকৰ মুক্তিৰ সলনি মোক নিজৰ দেহা উপহাৰ দিছে। ৰূপালীম, সঁচানে? সঁচা আপু, সঁচা। তুৰন্ত এই বন্দীবোৰক ইয়াৰ পৰা আঁতৰাই নে। প্ৰভু, বল ৰূপালীম। সিহঁতক কলৈ লৈ গ'লগৈ? এৰি দিবলৈ। সিহঁত সকলোকে আকৌ ঘৰলৈ পঠাই দিব। তেন্তে আৰু কাকো নামাৰা? অৱশ্যে নামাৰো। মোৰ কথা এটাৰ বাহিৰে দুটা নহয়। আহা ৰূপালীম, আহা।
লিগিৰি থৈ দে সকলো যতনা ইয়াতে থৈ তহঁত যাগৈ মোক আৰু সংগীত নালাগে মই এতিয়া সংগীততকৈ শুৱলা ৰূপালী মোৰ মাত শুনিম সকলোবোৰ বন্তি নুমাই দে ৰূপালী মোৰ ৰূপেই মোৰ কোঠা জোনালীকৈ ৰাখিব যাগৈ ৰূপালী ৰূপালী মৰ্মৰ মূৰ্তিৰ আঁৰত আৰু শিৱ লগা ৰূপ লুকাই নথবা আন্ধাৰ নিশাৰ হিম চেঁচা সৰোবৰৰ পানীত স্পন্দন আৰু পুলকবিহীন পদুমৰ দৰে নৰবা তোমাৰ ৰূপৰ লহৰ তুলি তোমাৰ সৌন্দৰ্যৰ নিজৰাতি তোমাৰ শুৱলা সমৃতপম কণ্ঠৰ সুৱতিৰে সান মিহলি কৰি মোৰ ওপৰেদি বুহাই দি মোক মোক ৰূপৰ ঢলেৰে ধুৱাই নিয়া ৰূপালী ৰূপালী কোঁৱৰ লিগিৰি ৰাতি কিমান পৰ শেষ হ'ল পোহৰ হ'ল পোহৰ হ'ল হেৰা পোহৰ হ'ল ৰূপালী ক্ষমা কৰিবা যোৱা তুমি মুক্ত মুক্ত জয় আলোকম জয় আলোকম অনাদি অনন্ত প্ৰসাৰী বিশ্বজীয়ন জ্যোতি বিশ্বজীয়ন জ্যোতি জয় আলোকম জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি চিৰ প্ৰশান্ত বিশ্বপতি জয় আলোকম কোটি বিশ্বব্যাপক হে মহামনাধীপ
বিশ্বজীৱন জ্যোতি বিশ্বজীৱন জ্যোতি জয় আলোকম জয় আলোকম প্রণতি 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 ৰুক্মী ৰাজ্যৰ প্ৰজাসকল, আপোনাসকলে জানে যে মই স্বজাতি আৰু স্বদেশৰে মান ৰাখিবলৈ মোৰ সহোদৰ ককাইকো ৰাজ্য ত্যাগ কৰাবলৈ কুণ্ঠিত হোৱা নাই। কিহৰ কাৰণে? একমাত্ৰ মোৰ দেশৰ গৌৰৱ অটুট ৰাখিবলৈ। কিন্তু দেশৰ এই অত ক্ষতি, অত ত্যাগ, অত ৰুক্মী জাতিৰ দুখ কষ্ট, ৰুক্মী জাতিৰ ঘৰ বাৰী সকলো ধ্বংস কৰিও যি গৌৰৱ ৰাখিবলৈ সকলো জলাঞ্জলি দিলো হওক, সেই সকলো ভ্ৰষ্ট কৰিলে কোনে? ৰুক্মী তিৰোতাৰ গাত খিলঞ্জীয়া কলংক সানিলে কোনে? এই মহা পাপীয়সী ঔষধিয়ে নহয়নে? নহয়নে? কোৱা বুঢ়া মানুহ, সঁচা কথা কোৱা, তোমাৰ এই কন্যা ঔষধি হয় নে নহয়? তোমাৰ ৰুক্মী জাতিৰ গৌৰৱৰ কথা মনত ৰাখিবা। ৰুক্মী নাৰীৰ সতীত্বৰ কথা কোৱা বুঢ়া মানুহ, কোৱা, ঔষধি হয় নে নহয়? ঔষধিৰ কি শাস্তি? নাচাওঁ নাচাওঁ, মোৰ কন্যাৰ প্ৰেত মূৰ্তিটো আৰু নাচাওঁ। ঔষধি ঔষধি ৰুক্মী নাৰীৰ খিলঞ্জীয়া কলংক। হায় হায়, মোৰ এই বুকুত যাৰ কাৰণে এদিন কলি কুমলীয়া আছিল, যাৰ মৰম মই বুকুত আথে বেথে সাঁচি থৈছিলো, আজি সেই বুকুখন পাথৰ হ'ল, শিলা হ'ল। তাতে জীয়াৰীৰ মৰমৰ কথাখনে ভেদি সোমাব নোৱাৰে। পাথৰ হ'ল, পাথৰ হ'ল, মোৰ বুকু আজি পাথৰ হ'ল। ৰাণী ৰাণী, ৰুক্মী জাতিৰ গৌৰৱৰ মুকুট পিন্ধা, শাস্তি শাস্তি। ৰূপালীম জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত মূল মঞ্চ নাটকৰ অনাতাঁৰ অভিযোজনা শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণত আছিল মণিমুগ্ধ, তপন দাস, ৰেনথিয়াং, পৰেশ গোস্বামী, ৰুক্মীৰাজ, নিৰ্মল সিং, মায়াবু, ব্ৰজেন বৰা, জোনাফা, ধজেন দাস, ইতিভেন, দীপালী দাস, লিগিৰি, কুঞ্জলতা দেৱী আৰু নাম ভূমিকাত সংগীতা শইকীয়া। গীতাংশ ৰূপায়ণ কৰিলে ঋতুপৰ্ণ শৰ্মা, কুঞ্জলতা দেৱী আৰু চিত্ৰলেখা ডেকাই। বাদ্য সংগীতত আছিল প্ৰভাত শৰ্মা, হাইদৰ আলী, পিটাৰ জোচেফ, ৰণেন বৰকাকতি আৰু জয়হৰি দাস। সংগীতাংশৰ প্ৰযোজনা ৰমেন চৌধুৰীৰ। নাটখনিৰ সম্পাদনা আৰু প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।